নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো লৈ আহিছোঁ অৰুণোদয় আঁচনিৰ ওপৰত। গতিকে মমাই বৃহৎ ঘোষণা কৰি দিছে যে 15 তাৰিখে পৰা কেইদিন ৰাইজৰ সভা হ'ব আৰু সেই ৰাইজৰ সভাত আহি গাঁৱৰ যিখিনিয়ে অৰুণোদয় আঁচনি ধন লাভ কৰি আছে, নতুন হওক বা পুৰণাই হওক, সকলো আহি নথিপত্ৰ জমা দিব, অন্যথা আপোনালোকে অৰুণোদয় আঁচনি ধন নাপাব। তেনেদৰে এটা প্ৰচেষ্টা যদি লয়, হয়তো কোনো আগতে যিখিনিয়ে পইচা পাই আছে, আইতাসকলে পইচা পাই আছে, সেইসকলে নোপোৱাকৈ কেতিয়াও নাথাকে। তেওঁলোকে যেনে তেনে হ'লেও গম পালে নিশ্চয় যাব। গতিকে যিখিনিয়ে পাই আছে সেইখিনিৰ ভিতৰত যদি কোনোবাই যাব নোৱাৰে, নিশ্চয় নাপাব। নতুনকৈ যিখিনি দিছে, নতুনকৈতো বহুত মানুহে অৰুণোদয় পোৱাও নাই, আৰু যিখিনিয়ে পাই আছে তাৰ ভিতৰতো কিছুমানৰ চাগে কেইবামাহো পইচা নোসোমোৱাকৈ আছে। যিহেতু বহুত মানুহে গমেই নাপায় অৰুণোদয় আঁচনি ফৰ্ম ক'ত দিয়ে, অৰুণোদয় আঁচনি কেনেকৈ ফৰ্ম ফিল আপ কৰে, সেই বিষয়ে বহুত আইতাই গম নাপায়। কাৰণ সকলো মানুহ আজিৰ দিনতো সকলো মানুহ পঢ়া শুনা নহয়। গতিকে সেইখিনি যদি পঞ্চায়তৰ মানুহে সেইখিনি কৰে, এলাউন্স কৰি দিয়ে, তেতিয়াহে নিশ্চয় গম পাব। অৰুণোদয় আঁচনি ধন লাভ কৰিবলৈ হ'লে বহুত কিবা কিবি নহ'ব লাগিব। এতিয়া ধৰক এঘৰ মানুহত এখন বাইক আছে, এঘৰ মানুহত এখন ট্ৰেক্টৰ আছে। তেওঁলোকে যেনে তেনে হ'লেও খেতি কৰি হ'লেও, হাজিৰা কাম কৰি হ'লেও এখন বাইক ল'বলৈ চেষ্টা কৰে, ঘৰত এটা টিভি ল'বলৈ চেষ্টা কৰে। কাৰণ আজিৰ যুগটোৱে তেনেকুৱা, যিমান কষ্ট কৰি হ'লেও বাইক এখন চলাবলৈ মন যায়, গাড়ী এখন চলাবলৈ মন যায়। খেতিয়ক যদি তেওঁ ঘৰত যদি মাটি আছে, নহ'লেও তেওঁ ট্ৰেক্টৰ এখন লৈ মৰণা মাৰি হাল বাই 2 টকা ইনকম কৰি ঘৰখন চলাবলৈ মন যায়। গতিকে তেনেকুৱাবোৰ বস্তু থাকিলে হয়তো চৰকাৰে অৰুণোদয় আঁচনি নিদিব যেন পাইছোঁ। মানে কথাটো এনেকুৱা হয়, 2 লাখ টকাৰ ওপৰত যদি ইনকম হয়, তেতিয়াহ'লে সেই মানুহ ঘৰ চাকৰি থকাই হওক বা নথকাই হওক, অৰুণোদয় আঁচনি ধন লাভ নকৰিব সেই মাতৃগৰাকীয়ে। গতিকে পুত্ৰই যদি যিমানেই হওক কষ্ট কৰি হ'লেও হওক, হাজিৰা কাম কৰি হ'লেও হয়, এটকাকৈ তেওঁ বেংকত গোটাই পইচা, দুখৰ পইচা, ঘাম মাটিত পেলাই যিকেইটকা পইচা গোটাই, সেই গোটোৱা পইচাকেইটকা এখন বাইক ল'লে বা এখন যেনে তেনে ছেকেণ্ড হেণ্ড হ'লেও ট্ৰেক্টৰ ল'লে, ছেকেণ্ড হেণ্ড হ'লেও বাইক এখন ল'লে, সেইখিনি যদি আছে বুলি গম পায় চৰকাৰে যদি এই অৰুণোদয় আঁচনি ধনটো তেওঁ মাতৃক নিদিয়ে, তেনেহ'লে সেই মাতৃগৰাকী মনটো কেনেকুৱা লাগিব। আজিৰ দিনত পেডেল মাৰি চাইকেল চলাইতো আজিকালি কেঁচুৱা ল'ৰাটো মানে মেট্ৰিক পাছ কৰাৰ পৰা ধৰি লৈ আজিকালি চাইকেল নচলাই বুলি ক'লেও বেয়া নহয়, বাইক এখন লাগিবই। গতিকে যিমানেই দুখীয়া মাক বাপেক নহওক, ল'ৰা থাকিলে, ছোৱালী থাকিলে, স্কুল যাবলৈ, কলেজ যাবলৈ এখন স্কুটি দিবই লাগিব। সেইটো তেওঁলোকে ডিমাণ্ড ঘৰত কৰিবই। মাক বাপেকে লাগে য'ৰ পৰাই আনি নিদিয়ক। সেইখিনি কথালৈ কৈছোঁ যে মানে ঘৰত ট্ৰেক্টৰ থাকিলে, টিভি থাকিলে, বাইক থাকিলে, মাটি সম্পত্তি থাকিলে, চাকৰি নাথাকিলে মানে অৰুণোদয় নিদিবও পাৰে। সেইকাৰণে এই কথাকেইটা মই ক'লোঁ। কথাবোৰ কওঁতে ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। কাৰণ আমি বিচাৰোঁ যিখিনি আইতাই একেবাৰে কৰিব নোৱাৰে, তেওঁলোকে অৰুণোদয় আঁচনি পাই থাকক। যেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব বা তাৰ পাছতো যদি কিবা চৰকাৰ আহে, কোনোবা নতুন চৰকাৰ আহে, তেওঁলোকৰ দিনতো যাতে যিসকল আইতাই একেবাৰে কৰিব নোৱাৰে, অৱশ, তেওঁলোকৰ যেতিয়ালৈকে এইখন পৃথিৱীত থাকে, তেওঁলোকে যেন অৰুণোদয় আঁচনি ধনকেইটা পাই থাকে, তেওঁলোকৰ তামোল পাণ খাবলৈকো হ'ব। গতিকে সেইখিনিকে আশা কৰি এই দুআষাৰ কথা ক'লোঁ। হয়তো আমাৰ কথাবিলাকেতো কাকো লৰচৰ কৰিব নোৱাৰে, হ'লেও বাতৰিবোৰ চালে কিবা এটা কথা ক'বলৈ মন যায়, আৰু সেইবাবে ভিডিঅ'বোৰ প্ৰস্তুত কৰোঁ আপোনালোকলৈ বুলি। শেষত আপোনালোকৰ মতামত জানিব বিচাৰোঁ, কমেণ্টত জনাব। এনেকুৱা কিছুমান ঠাই আছে আজিও হয়তো এটা পকী ৰাস্তা দেখা পোৱা নাই। যিখন গাঁৱত এটা পকী ৰাস্তা দেখা পোৱা নাই, সেই গাঁওখনত হয়তো মানুহবিলাকেও
চৰকাৰী আঁচনি বহুতে চাগে লাভ কৰা নাই। এই কথাষাৰ কিয়নো ক'লোঁ, যদি ৰাস্তাটোৱে পকী নহয় তেওঁলোকক পঞ্চায়তৰ বা চৰকাৰী কিবা আঁচনিয়ে ঢুকি পাব নাজানো? নিশ্চয় নাপাব। তেনেকুৱা বহুত বাতৰিত তেনেকুৱা মানুহৰ ঘৰ দেখিছোঁ, তেনেকুৱা আইতা ককাই তেনেকৈ কোৱা দেখিছোঁ। বৃদ্ধ পেঞ্চন, অৰুণোদয় আঁচনি, বহুতো চৰকাৰী ঘৰ নোপোৱাকৈ তেওঁলোক আছে। বাতৰিবিলাকত চালে মানে দেখোঁ, আৰু তেওঁলোকৰ বহুত মনৰ কথাও কয়। গতিকে সেইকাৰণে কৈছোঁ, যিবোৰ জেগাত তেনেকুৱা ধৰণৰ ব্যৱস্থা নাই, ৰাস্তা পকী নহয়, দলং এখন নাই, তেওঁলোকৰ অহা যোৱাৰ বহুত কষ্ট, সেইবিলাকলৈ চকু দিয়ক মামা। বাকীবোৰ গো মাংস কিবা মাংস যোনে যি খায় সেইবোৰ খাবলৈ দিয়ক, আৰু য'ত চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই সেইবোৰ জেগাত গৈ আপোনালোকে তেওঁলোকক সহায় সহযোগিতা কৰক। হয়তো তেতিয়াহে বিজেপি চৰকাৰ জিন্দাবাদ হৈ থাকিব। আকৌ এবাৰ কওঁ, বিজেপি চৰকাৰ জিন্দাবাদ। জয় আই অসম।